City 18 এই মুহূৰ্তত জনাও এটা ব্ৰেকিং নিউজ ছয়গাঁৱত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইন ছুট হৈছে কথম্পি ৰক্ষা পৰিল বহু কেইগৰাকী যাত্ৰী গুৱাহাটীৰ পৰা হাওৰা অভিমুখী আছিল ৰেলখন ঘটনাত অৱশ্যে হতাহত হোৱা নাই কোনো লোক আমি ছয়গাঁৱত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইন ছুট হোৱাৰ খবৰ জনাইছো কথম্পি ৰক্ষা পৰিল বহু কেইগৰাকী যাত্ৰী গুৱাহাটীৰ পৰা হাওৰা অভিমুখী আছিল এই ৰেলখন অৱশ্যে সৌভাগ্যবশতঃ এই ঘটনাত হতাহত হোৱা নাই কোনো লোক আমি লাইন ছুট হোৱাৰ দৃশ্য দেখুৱাইছো নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইন ছুট হৈছে অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই দুৰ্ঘটনাত ছয়গাঁৱত সংঘটিত হৈছে এই ঘটনা কথম্পি ৰক্ষা পৰিল বহু কেইগৰাকী যাত্ৰী এতিয়া গেলামালৰ দোকানতো উপলব্ধ হৈছে ড্ৰাগছ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষীয়ে গেলামালৰ দোকানৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে 40,000 ইৱা বা টেবলেট জব্দ হোৱা ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকাৰ ওপৰত ড্ৰাগছে সানি ধৰিছে পাথাৰকান্দিক পুনৰ 1 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে এইবাৰ গেলামালৰ দোকানৰ পৰা উদ্ধাৰ কৰা হ'ল 1 কোটি টকাৰ নিষিদ্ধ ইয়া বা টেবলেট গোপন সূত্ৰৰ পমখেদি ক্ৰাইম ব্ৰাঞ্চ আৰু পাথাৰকান্দি আৰক্ষীয়ে যুটীয়া অভিযান চলাইছিল এই যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অৰ্থাৎ 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ দেওবাৰী গাঁৱত এখন গেলামালৰ দোকানৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি প্ৰায় 4 কেজি 400 গ্ৰাম ইয়াবা টেবলেট অৰ্থাৎ 40,000 টেবলেট জব্দ কৰা হৈছে আটক কৰা হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে দেওবাৰী গাঁৱৰ সাব্বিৰ আহমদ আৰু ইছলাম উদ্দিন বৰ্তমান আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ড্ৰাগছখিনি পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ কথা আছিল দেওবাৰীয়া গাঁৱৰ পৰা আমি দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আমি 40,000 ইয়াবা সাসপেক্টেড ইয়াবা টেবলেট আমি জব্দ কৰিছোঁ ইয়াৰ বজাৰ মূল্য হ'ব প্ৰায় 1 crore আমি এই সংক্ৰান্তত দুজন ছবিৰ আহমেদ বাবাৰ নাম হ'ল জালাল উদ্দিন আৰু ইছলাম উদ্দিন আৰু তেওঁৰ বাবাৰ নাম হ'ল লেট ৰহিছ আলী নামৰ দুজন ব্যক্তি আমি গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ কৰিমগঞ্জৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো গৌৰীশ পাথাৰকান্দিত এক প্ৰকাৰ ড্ৰাগছে সানি ধৰিছে আৰু এই ড্ৰাগছৰ বেহা বৰ্তমান গেলামালৰ দোকানৰ পৰা চলিছে এই তথ্য সন্মুখলৈ আহিছে য'ত 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰক্ষীৰ অভিযান বৰ্তমান আৰু চলিছে নেকি হয় জয়ন্ত ক'ব গ'লে যেন পাথাৰকান্দিত সম্পূৰ্ণভাৱে খগাইতে পৰিণত হৈছে ড্ৰাগছ মাফিয়াৰ বাবে আৰু দেখা গৈছে প্ৰায় প্ৰতিদিনে দমে দমে ড্ৰাগছ জব্দ হৈ আছে আজি দেখা গৈছে যে গেলামালৰ দোকানত পৰ্যন্ত ড্ৰাগছ ৰাখিছে আৰু ৰাইজে ড্ৰাগছ উদ্ধাৰ কৰি আছে আৰু ৰাইজে যি খবৰ দি আছে বাৰম্বাৰ বহু এনেকে সূত্ৰ লাভ কৰিছে আৰক্ষী আৰু তাৰ পাছত এনেদৰে পাথাৰকান্দি বিভিন্ন দোকানত পূৰ্বতো এনেকে ঘটনা সংঘটিত হৈছিলে দোকানত পাইছিলে ড্ৰাগছ আৰু আজিৰ যি কনচাৰ্নেঞ্চি আছে এয়া কিন্তু বহুত ডাঙৰ কনচাৰ্নেঞ্চি কিয়নো 4 কিলোগ্ৰাম 400 গ্ৰাম ইয়াবা টেবলেট বা যি কোৱা যায় 40,000 ইয়াবা টেবলেট কৰিছে যাৰ বজাৰ মূল্য 1 কোটি টকা আৰু এটা কথা ক'ব লাগিব যে আজিৰ দুদিন আগত 22 তাৰিখে কিন্তু এই পাথাৰকান্দি চহৰৰ পৰাই প্ৰায় 20-25 কিলোমিটাৰ নিলগত চুৰাইবাৰী আৰক্ষী চকীত 2 কোটি টকাৰ এক্সট্ৰা চিৰাপ জব্দ হৈছিল য'ত 40,000 বোতল এক্সট্ৰা চিৰাপ জব্দ হৈছিল গতিকে এই যে অঞ্চলসমূহত ক'ব গ'লে ড্ৰাগছৰ যে ব্যৱহাৰ কৰে ড্ৰাগছ পাচাৰকাৰী সৰবৰাহকাৰীসকলৰ কিন্তু সৰ্বৰাজ্য পৰিণত হৈছে গতিকে এই ক্ষেত্ৰত যদিও আৰক্ষীয়ে ড্ৰাগছ ধৰি আছে দমে দমে ড্ৰাগছ ধৰি আছে বা এক্সট্ৰা চিৰাপ বা আন ধৰণৰ নিচাজাতীয় সামগ্ৰী বাজেয়াপ্ত কৰি আছে কিন্তু এই ক্ষেত্ৰত আৰু অধিক সতৰ্ক হ'ব লাগিব বুলি বহু ৰাইজে গৌৰীশ ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল এক দীঘলীয়া চেইন যদি চোৱা হয় এই সৰবৰাহৰ এক দীঘলীয়া চেইন আছে গতিকে এই চেইনৰ আঁৰত আৰু বৃহৎ এটা চক্ৰ যিহেতু জড়িত আছে এই বৃহৎ ৰেকেট বা নেক্সাছটো আৰক্ষীয়ে উৎখাত কৰিবলৈ বৰ্তমান কেনেকুৱা ধৰণৰ অভিযান চলাইছে হয় নিশ্চয়কৈ ইয়াতে ডাঙৰ এটা চেইন সৃষ্টি হৈছে কিয়নো দেখা যায় যে ড্ৰাগছসমূহ মূলত বা যে কফ চিৰাপসমূহ বিশেষকৈ এয়া কিন্তু ত্ৰিপুৰা হৈ বাংলাদেশৰ পাচাৰৰ কাৰণে লৈ অহা হয় আৰু
তো এইবিলাক যে কফ চিৰাপ বা আন আন সামগ্ৰী ইয়াৰ কিন্তু আৰু বহু থানা বা যি আৰক্ষী চকী আছে এইবিলাক পাৰ হৈ আহে কিন্তু অধিকাংশ যি কফ চিৰাপ বা এনেদৰে যে সামগ্ৰী আছে এইবিলাক কিন্তু ফুৰাইবাৰী যি অসম ত্ৰিপুৰা সীমান্তৰ যে আৰক্ষী চকী আছে আৰক্ষী চকীতো ধৰা পৰে কিন্তু বেলেগ তাতে কিন্তু ধৰা নপৰে আৰু যদি বিশেষকৈ পোৱা যায় যে গৰিছ যেহেতু 2 সৰবৰাহকাৰীক আৰক্ষীয়ে জালত পেলাইছে এই 2 সৰবৰাহকাৰীৰ বৰ্তমান মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ আধাৰত হয়তো আৰু বহু তথ্য সন্মুখলৈ আহিব এই ড্ৰাগছ সৰবৰাহৰ এই কোলা অধ্যায়ৰ ধন্যবাদ গৰিছ সিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি সন্মুখত অসম বিধানসভাৰ উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বাকযুদ্ধত তুংগত হৈ পৰিছে কংগ্ৰেছ আৰু এআইডিএফৰ মাজত মহাজোঁটৰ দুই অংশীদাৰী দলৰ এআইডিএফে এবাৰ অভিযোগ তুলিছে যে এলায়েন্সত যদি এআইডিএফ নাথাকিলেহেঁতেন কংগ্ৰেছে এককৰ ঘৰত আসন পালেহেঁতেন সবিশেষ চাওক নিউজ 18 প্ৰাইম টাইম বুলেটিনত निर्माण का पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रांग है my turn फ्लेक्सिबल है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn থাউৰাত আৰম্ভ হ'ল উপনিৰ্বাচনৰ কুচকাৱাজ সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ পাছতে তৎপৰ হৈছে এতিয়া শাসক বিৰোধী থাউৰাক নিজৰ দখললৈ আনিবৰ বাবে এতিয়াৰে পৰা তৎপৰতা আৰম্ভ কৰিছে বিজেপি কংগ্ৰেছ আৰু ৰাইজৰ দলে ভূপেন বৰাৰ মুখত সুধাকন্ত ভূপেন হাজৰিকাৰ গান বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছতো এতিয়া উপনিৰ্বাচনক লৈ তৎপৰতা নিৰ্বাচনী যুঁজৰ পূৰ্বে আৰম্ভ হৈছে বাক যুঁজ থাউৰাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ পদত্যাগী থাউৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই সমুখৰে সেনাপতি ভাগৰি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে এই গানটো মনত ৰাখিব মই অকণমান বদলাই দিছোঁ সন্মুখৰে সেনাপতি পলালে সমুখৰে সেনাপতি পলালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে সুশান্ত বৰগোহাঁইক ট্ৰেংকুলাইজ কৰাৰ কথা ক'লে ভূপেন বৰাই কিন্তু কিয় যেতিয়া হাতী মাতাল হয় তেতিয়া হাতীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাউতে অংকুশ ব্যৱহাৰ কৰে আৰু যেতিয়া তাতকৈও বেছি ভয়ানক ৰূপ লয় তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ট্ৰেংকুলাইজ কৰে গতিকে মই ৰাইজক কৈছোঁ যে ভোটৰ দিনাখন আপোনালোকৰ ভোটটো এটা ট্ৰেংকুলাইজাৰ ইনজেকশ্যনৰ নিচিনা হ'ব লাগে যাতে সমগ্ৰ অসমত আহি থকা সময়ত প্ৰতাৰণা প্ৰবঞ্চনা আৰু প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ কোনো সাহস নকৰে সেইকাৰণে সেই ধৰণৰ মানুহক অচেতন কৰিবৰ কাৰণে এই ধৰণৰ শক্তি আমি থাউৰাবাসী ৰাইজে অসমৰ আগত দৃষ্টান্তমূলকভাৱে দেখাবৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ ইফালে মঙলবাৰে কংগ্ৰেছ নেতৃত্বৰ সৈতে দেখা গ'ল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো ইয়াৰ পূৰ্বেও সোমবাৰে নিশাৰ ভাগতে দুদ্ধনাৰ বৈঠকত অখিল গগৈৰ সৈতে মিলিত হৈছিল ভূপেন বৰা কিন্তু মিত্ৰতা প্ৰসংগত কথা খোলোচা কৰিবলৈ নাৰাজ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এইবিলাক কথা আমি আলোচনা কৰিছোঁ কিন্তু কোনো চূড়ান্ত সিদ্ধান্তত আমি উপনীত হ'ব পৰা নাই তেখেতৰ দলে কি ভাবি আছে আমি কি ভাবি আছোঁ তেনেকুৱা এটা মত বিনিময় আমি কৰিছোঁ পৰৱৰ্তী সময়ত আমি আকৌ লগ পাই থাকিম মই সদ্যহতে কি সিদ্ধান্ত হ'ব নাজানো কিন্তু আহি থকা এটা সময়ত দীঘলীয়া সময়ত আমি দুইজন নেতাই বা দুইটা দলেই একেলগে আগবাঢ়িব পৰা আমাৰ এটা ইচ্ছা আছে সেই কথা আমি দুইজনেই কালি পাৰস্পৰিকভাৱে আলোচনা কৰিছোঁ ইফালে থাউৰাৰ পিছত মৰিয়নিতো নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছে মৰিয়নিত ৰূপজ্যোতি কৰ্মীৰ পদত্যাগৰ পিছতেই সমষ্টিটোৰ আসন নকছাইৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া নিউজ 18 অসম নৰ্থ ইষ্ট এজন দুৰ্নীতিৰ সম্ৰাট আৰু এই দুৰ্নীতিৰ সম্ৰাটৰ পৰ্বতসম সম্পত্তিয়ে চকু কপালত তুলিছে এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ এই দুৰ্নীতিৰ সম্ৰাটৰ দুগৰাকী পত্নীৰ নামত আছে 100 কোটিৰো অধিক টকাৰ সম্পত্তি গুৱাহাটী মহানগৰীতে আছে 28টাকৈ স্থানত মাটি সৰ্বমুঠ 89টাকৈ স্থানত আছে স্থাৱৰ অস্থাৱৰ সম্পত্তি আৰু দ্বিতীয় পত্নী আকৌ এএলডিএফৰ প্ৰাৰ্থী 2021 চনৰ বিধানসভা নিৰ্বাচনত দ্বিতীয় পত্নীয়ে নামনি অসমৰ এটা সমষ্টিৰ পৰা এএলডিএফৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কোন এজন দুৰ্নীতিৰ সম্ৰাট এই দুৰ্নীতিৰ সম্ৰাট বৰ্তমান আৰক্ষীৰ জালত
সবিশেষ চাওক সন্ধিয়া 5:55 প্ৰাইম টাইম 18। তালিবানক উভতি ধৰা পঞ্জশ্বিৰৰ ৰেজিষ্টেন্স ফ'ৰ্চৰ সৈতে এতিয়া যুদ্ধৰে নহয় শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিবলৈ বিচাৰিছে তালিবানে। এই খবৰৰ সবিশেষ থাকিব আজি সন্ধিয়া প্ৰাইম টাইম 18। বিজেপি বনাম শিৱসেনা। মহাৰাষ্ট্ৰত এতিয়া চলিছে ক্ষমতাৰ যুঁজ। মুখ্যমন্ত্ৰীক অশোভনীয় মন্তব্য কৰি মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে। কিন্তু নিশাই জামিন লাভ কৰাত মন্ত্ৰীজনৰ বিৰুদ্ধে আগ্ৰাসী হৈ উঠা শিৱসেনাকে দেখুৱাই ফটকা ফুটাই আনন্দ উল্লাস কৰিলে বিজেপিয়ে। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ গ্ৰেপ্তাৰ আৰু জামিন। 20 বছৰৰ অন্তত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ আৰু এই ঘটনাক লৈ বিজেপি শিৱসেনাৰ অৰিয়াঅৰিৰে উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰ। মঙলবাৰে নিশা মহাৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত দেখা গ'ল আবতৰীয়া দিৱালী। বিজেপি কৰ্মকৰ্তাই ফটকা আতচবাজীৰে কৰিলে আনন্দ উল্লাস। এই উল্লাস শিৱসেনাৰ বিৰুদ্ধে বিজেপিৰ নৈতিক জয়ৰ উল্লাস। আনহাতে দিনৰ ভাগত দেখা গৈছিল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ বিৰুদ্ধে শিৱসেনা সদস্যৰ প্ৰতিবাদ। মঙলবাৰে দিনৰ 2:25 মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জুলাই মাহত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা নাৰায়ণ ৰাণে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰাণেৰ বিৰুদ্ধে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ৰুজু হৈছিল 4টা গোচৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে শিৱসেনাক সমালোচনা কৰে কেইবাজনো বিজেপি নেতাই। महाराष्ट्र सरकार का अहंकार, उन्होंने बदले के भाव से जो कार्रवाई की थी उसे एक बहुत बड़ा तमाचा न्यायपालिका ने दिया। हिंदी में कहावत है, सैया भय कोतवाल तो डर काहेगा। तो अभी सैया ही कोतवाल है ना, तो ऐसी चीजें होगी, लेकिन उससे हम तो डरने वाले लोग नहीं है। স্বাধীনতা দিৱসৰ ভাষণত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কিমান সংখ্যক স্বাধীনতা দিৱস পাহৰাক লৈ নাৰায়ণ ৰাণে কৰিছিল অশোভনীয় মন্তব্য। বিজেপিৰ আশীৰ্বাদ যাত্ৰাত ভাগ লৈ নাৰায়ণ ৰাণে কৈছিল, মই কাষত থকা হলে চৰ মাৰি দিলো হয়। ৰাণেৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিৱসেনাই ৰাণেৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ৰাণেৰ বিৰুদ্ধে ৰুজু হয় 4টাকৈ গোচৰ। মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী অনিল পাৰৱে ৰাণে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া এক ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছিল। আনহাতে নিশা 9:45 ৰায়গড় জিলাৰ এখন আদালতে 15,000 টকাৰ আমানতৰ বিনিময়ত জামিনত মুক্তি দিয়ে নাৰায়ণ ৰাণে। স্বাস্থ্যজনিত কাৰণত জামিন লাভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিপৰীতে 7 দিনৰ আৰক্ষীৰ জিম্মা বিচাৰি মুখ ঠেকেচা খায় নাছিক আৰক্ষীয়ে। আৰু তাৰ পিছতে ফটকা ফুটাই যেন শিৱসেনাৰ বিৰুদ্ধে বিজয় উৎসৱ পাতিলে মহাৰাষ্ট্ৰৰ বিজেপিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে গ্ৰেপ্তাৰ হোৱা নাৰায়ণ ৰাণে 3য়জন কেন্দ্ৰীয় মন্ত্ৰী। ইয়াৰ পূৰ্বে 2001 চনৰ জুনত কেন্দ্ৰীয় মন্ত্ৰী মুৰাছলী মাৰাণ আৰু TR বালুক গ্ৰেপ্তাৰ কৰিছিল তামিলনাডু আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অক্টোবৰতে নেকি কোভিডৰ 3য়টো ঢৌ আহি আছে নেকি লহৰৰ পিছত আন এটা লহৰ। কিদৰে সাজু ৰাজ্য চৰকাৰ, স্বাস্থ্যমন্ত্ৰীয়ে কি কৰে, সবিশেষ প্ৰাইম টাইম 18। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। অৱশেষত 5টা দিন মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই। সপোনবোৰ আধৰুৱা হৈ ৰ'ল। শোকে আৱৰি ধৰা ঘৰখনত এতিয়া মাথো নন্দিতাৰ